বিশ্বনাথৰ বৰজাৰণীত এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে। অৰুণাচলৰ দুৰ্বৃত্তই অসমৰ ভূমিত প্ৰৱেশ কৰি জ্বলাই দিলে কেইবাটাও ঘৰ। অৰুণাচলৰ লোকৰ খেতিত আধি নকৰাৰ বাবে অসমীয়াক খেদি পঠিয়ালে কেইবাটাও খিলঞ্জীয়া পৰিয়ালক তাৰ পৰা। আনকি বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিককো ভাবুকি দি খেদি পঠালে দুৰ্বৃত্তই। অৰুণাচলী দুৰ্বৃত্তৰ খেদা খাই জিঞ্জিয়া আৰক্ষীৰ কাষ চাপিছে ভুক্তভোগী পৰিয়ালকেইটা। ঘৰ দুৱাৰ জ্বলাই গৰু ছাগলী লুটি লৈ যোৱা অৰুণাচলৰ দুৰ্বৃত্তৰ বিৰুদ্ধে দাখিল কৰা হৈছে এজাহাৰ। আমি পুনৰ জনাইছোঁ বিশ্বনাথৰ বৰজাৰণীত এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে। অৰুণাচলৰ দুৰ্বৃত্তই অসমৰ ভূমিত প্ৰৱেশ কৰি জ্বলাই দিলে কেইবাটাও ঘৰ। অৰুণাচলৰ লোকৰ খেতিত আধি নকৰাৰ বাবে অসমীয়াক খেদি পঠিয়ালে দুৰ্বৃত্তৰ দলটোৱে। আনকি বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিককো ভাবুকি দি খেদি পঠালে দুৰ্বৃত্তই। 11 साढ़े 11 बजे মানে ঘৰটো জ্বলাৱা গেল, কিন্তু মই হাৰি পোৱা নাই। ঘুমাই আছিলোঁ হ'লে পেছত মোৰ তিৰিটোৱে উঠাই দিলে মোকে। তে ঘৰ জ্বলিছে যে নিজৰ গৰুটো খোল আৰু সেইটো ভাম্বা মানে মই উঠিলোঁ, দেখিছোঁ ঘৰটো পুৰা মানে চাফা হৈ গ'ল। তে চাফা হোৱাৰ পিছত মই আতংক হৈ গ'লোঁ, কোনে জ্বলিছে, মানুহ ইয়াত টৰ্চ মাৰি দেখিছোঁ নাই কোনেও। তাহলে আকৌ মই ঘুমাইখিনি আৰু ঘুমাই গ'লোঁ আৰু এইখিনিয়ে মই দেখিছোঁ ছাৰ। আৰু ইয়াৰ পৰা মই ক'বলৈ ৰাস্তাই নাই। নাই এইটো একেবাৰে দেখাই নাই, মই ধৰ্ম কথা দেখাই নাই। ৰাতিৰ কথা হৈ যায় আন্ধাৰ মান্ধাৰ। এই উৰমলুম্বু নাম বুলি আছিল, মুনীন্দ্ৰ সেই আছিল ইয়াতে। ইয়াত যাই পিছত কিজান 6 দিন 7 দিন পিছতে ঘৰটো জ্বলাৱা হ'ল। তাই নিজে জ্বলাই গ'ল না কোনে জ্বলাই গ'ল। এই গুচি যোৱাটো মানে এইটো অৰুণাচলৰ খেতি নকৰাৰ কাৰণত তাক বঞ্চিত কৰা হ'ল, ইয়াৰ পৰা খেদাই দিছে যেনিবা। এইটো ক'ব নাই পাৰি, মই অসমৰ মাটি হয় না অৰুণাচলৰ মাটি হয়। মইতো অসমৰ মানুহ, মই আদিয়া আহিছোঁ, মাটি জমিন নাই, কি কৰিম। এইবিলাক আদিয়া থাকিলে অলপ সুবিধা মৰবি। ধুবুৰীৰ চাপৰত নিশা আৰক্ষীৰ গুলীত এটা কুখ্যাত ডকাইত আহত হৈছে। নিশা আৰক্ষীৰ হাতৰ পৰা হেণ্ডকাফসহ পলায়ন কৰাৰ বৃথা চেষ্টা কৰা শ্বহীদুল ইছলাম নামৰ ডকাইতটোৰ ভৰিত গুলীচালনা কৰা হৈছিল। শৌচালয় যোৱাৰ নামত পলায়নৰ চেষ্টা কৰিছিল ডকাইত শ্বহীদুলে। এন্ধাৰৰ সুযোগ লৈ চাপৰ আৰক্ষীৰ কনিষ্টবলক প্ৰহাৰ কৰি পলায়নৰ চেষ্টা কুখ্যাত ডকাইত শ্বহীদুলৰ। উপায়বিহীন হৈ ডকাইত শ্বহীদুলৰ ভৰিলৈ গুলীচালনা আৰক্ষীৰ। বৰ্তমানে শ্বহীদুলক চিকিৎসালয়ত ভৰ্তি কৰিছে আৰক্ষীয়ে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশৰ পিছতেই টংলা পক্ষী ট্ৰেজেডিক লৈ তৎপৰ বন বিভাগ। শনিবাৰে পুৱাই ঘটনাস্থলী পৰিদৰ্শন কৰি ডিএফঅক এসপ্তাহৰ ভিতৰত তদন্তৰ প্ৰতিবেদন দাখিলৰ নিৰ্দেশ দিয়ে প্ৰধান মুখ্য বন সংৰক্ষকে। আনহাতে অভিযুক্তই শাস্তি পাবই বুলি হুংকাৰ বিটিচিৰ বন বিভাগৰ কাৰ্যবাহী সদস্যৰ। টংলা পক্ষী ট্ৰেজেডি, অভিযুক্তই পাব শাস্তি। আৰু ইনভেষ্টিগেশ্যনত কোনে দোষী তাক কিন্তু আমি পানিছমেণ্ট দিয়া হ'ব। ঘটনাস্থলী পৰিদৰ্শন প্ৰধান মুখ্য বন সংৰক্ষকৰ। মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে তৎপৰ বন বিভাগ। টংলা পৌৰসভাৰ চৰম দায়িত্বহীনতাৰ ফলত সংঘটিত পক্ষী ট্ৰেজেডিয়ে এতিয়া তোলপাৰ লগাইছে ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বন মন্ত্ৰী পৰিমল শুক্লবৈদ্যক ঘটনাৰ তদন্তৰ নিৰ্দেশ দিয়াৰ পিছতে এতিয়া তৎপৰ হৈছে বিভাগীয় আমোলা বিষয়া। শনিবাৰে পুৱাই ঘটনাস্থলী পৰিদৰ্শন কৰি ডিএফঅক তদন্তৰ নিৰ্দেশ দিয়ে প্ৰধান মুখ্য বন সংৰক্ষকে। ঘটনাৰ তদন্ত কৰি এসপ্তাহৰ ভিতৰত দাখিল কৰিব লাগিব প্ৰতিবেদন। এই তদন্তৰ ভিত্তিত কোনো লোক অভিযুক্ত হ'লে বন্যপ্ৰাণী আইনৰ অধীনত লোৱা হ'ব কঠোৰ ব্যৱস্থা। ইতিমধ্যে ঘটনা সন্দৰ্ভত ডিএফঅও ৰুজু কৰিছে নিজাববীয়াকৈ গোচৰ। ঘটনাস্থলী পৰিদৰ্শন কৰি এই মন্তব্য প্ৰধান মুখ্য বন সংৰক্ষকগৰাকীৰ। প্ৰাথমিকভাৱে আমাৰ ডিএফঅ ডাঙৰীয়া এটা এজাহাৰো তেওঁলোকৰ ফালৰ পৰা দিলে। আৰু কিন্তু আমাৰ যিটো বন্য প্ৰাণীৰ যিটো নিয়মাৱলী ৱাইল্ড লাইফ এক্ট 1972 তাৰ আণ্ডাৰত ছেকশ্যন 50/8 50 আৰু অনুক্ৰমিকা 8 অনুসৰি আমি ইয়াতে এটা তদন্তৰ আমি নটিচ দিছোঁ। আমি ডিএফঅক ইনকুৱাৰী অফিচাৰ কৰি পেলাই আৰু এসপ্তাহৰ ভিতৰত গোটেইখিনি তদন্ত কৰি পেলাই আমাক এটা প্ৰতিবেদন দিব। আৰু সেই অনুসৰি ৱাইল্ড লাইফ প্ৰটেকশ্যন এক্টৰ ভিতৰত যিখিনি ব্যৱস্থা আছে সেইখিনি ব্যৱস্থা আমি ল'ম। ইপিনে পক্ষী নিধন কাৰ্যত জড়িত ব্যক্তিক শাস্তি প্ৰদানৰ হুংকাৰ বিটিচিৰ বন বিভাগৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰীৰ। আমাৰ ফৰেষ্ট এগ হিচাপে যেনেকৈ কৰা যাব সেইটো কৰা হ'ব। ইনভেষ্টিগেশ্যন নিশ্চয়কৈ চলিছে
আৰু ইনভেষ্টিগেশ্যনত কোনে দোষী তাক কিন্তু আমি পানিছমেণ্ট দিয়া হ'ব। কৰোনা সংক্ৰমণৰ আশংকা প্ৰকাশেৰে এক আজব নিৰ্দেশনা জাৰি কৰি শ শ বগলী আৰু পানীকাউৰীক মৃত্যুমুখলৈ ঠেলি দিছিল টংলা পৌৰসভাই। কিন্তু ইমানৰ পিছতো বন বিভাগলৈহে দোষ ঠেলি দায়সৰা মন্তব্য টংলা পৌৰসভাৰ পৌৰপতি তথা BTCৰ MCLA দিলীপ বড়োৰ। পৌৰপতিৰ দাবী বাঁহ গছ কটাৰ ফলত মৃত্যু হোৱা নাই এটাও বগলীৰ, বৰঞ্চ সংবাদ মাধ্যমেহে কৰিছে অপপ্ৰচাৰ। আজি ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পৰা ভাল পদক্ষেপ নোলোৱাত আজি ক্ৰমান্বয়ে এনেকুৱা অৱস্থাত মানে ইয়াত পৰিৱেশটো আহি পৰিছে। কিন্তু মই পদক্ষেপ বগলী মাৰিবৰ কাৰণে লোৱা নাই আৰু বাঁহ কাটাৰ ফলত এটাও বগলী আজি মৃত্যুবৰণ কৰা নাই। কিন্তু মিডিয়াত তেওঁলোকে দেখাইছে এটা বগলী কিবা হ'ব পাৰে আৰু 2-3ডাল বাঁহ কাটাত খুব এটা বাঁহৰ পৰা ওলাই আহিব পাৰে, কিন্তু সিটোকে মানে মই দেখিছোঁ মিডিয়াত 300 বগলীৰ নিধন হ'ল। এইটো সত্য তথ্য নহয়। পিছে পৌৰপতি ডাঙৰীয়া এয়া কি? ছবিয়ে মিছা কথা নকয়। বাঁহ গছ কাটি তহিলং কৰাৰ ফলত মৃত্যুমুখত পৰিছে শ শ বগলীকে ধৰি অন্যান্য চৰাই। উল্লেখ্য যে শুকুৰবাৰে কিছুসংখ্যক পোৱালীক কাজিৰঙালৈ প্ৰেৰণ কৰা হৈছে যদিও বহু চৰাইৰ পোৱালী এতিয়াও অনাদৃত অৱস্থাতে পৰি আছে বাহনীত। তদন্ত কৰিবলৈ ঘটনাস্থলীত বন বিষয়া উপস্থিত হৈছে ঠিকেই, কিন্তু দোষী পৌৰপতিৰ বিৰুদ্ধে কি ব্যৱস্থা ল'ব তাৰ প্ৰতি লক্ষ্য ৰাখিছে প্ৰকৃতিপ্ৰেমী তথা সচেতন মহলে। ওদালগুৰিৰ পৰা ৰিপুঞ্জয় নাথ, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু অৱশেষত টংলা পক্ষী ট্ৰেজেডিক লৈ বন বিভাগৰ গোচৰ। টংলা পৌৰসভাৰ কাৰ্যবাহী বিষয়াৰ বিৰুদ্ধে এজাহাৰ। কাৰ্যবাহী বিষয়া শান্তনু দাসৰ বিৰুদ্ধে গোচৰ। টংলা থানাত শান্তনু দাসৰ বিৰুদ্ধে গোচৰ DFOৰ। শান্তনু দাসে জাৰি কৰিছিল বাঁহ কটাৰ জাননী। এই পৰ্যন্ত 88টা বগলী উদ্ধাৰ কৰিছে বন বিভাগে। উদ্ধাৰ কৰা 88টা বগলীক কাজিৰঙাৰ CWRC-লৈ প্ৰেৰণ কৰা হৈছে। আমি পুনৰবাৰ জনাইছোঁ টংলা পক্ষী ট্ৰেজেডিক লৈ বন বিভাগৰ গোচৰ। টংলা পৌৰসভাৰ কাৰ্যবাহী বিষয়াৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে। কাৰ্যবাহী বিষয়া শান্তনু দাসৰ বিৰুদ্ধে গোচৰ। টংলা থানাত শান্তনু দাসৰ বিৰুদ্ধে গোচৰ DFOৰ। শান্তনু দাসে জাৰি কৰিছিল বাঁহ কটাৰ জাননী। এই পৰ্যন্ত 88টা বগলী উদ্ধাৰ কৰিছে বন বিভাগে। উদ্ধাৰ কৰা 88টা বগলীক কাজিৰঙাৰ CWRC-লৈ প্ৰেৰণ কৰা হৈছে। এমাহৰ ভিতৰতেই পাভল উটি মাৰিছে বিজেপি মিত্ৰজোঁট চৰকাৰে। চলাহী কথা আৰু প্ৰতিশ্ৰুতিৰে জনতাক আভুৱা ভাৰিছে নতুন চৰকাৰে। সংবাদমেল পাতি চৰকাৰৰ বিৰুদ্ধে সমালোচনামুখৰ হৈ পৰিল বিৰোধী মহাজোঁট। বিজেপি চৰকাৰক কঠোৰ সমালোচনা মহাজোঁটৰ। শনিবাৰে মহাজোঁটৰ নেতৃত্বই মহানগৰীত অনুষ্ঠিত কৰিছিল সংবাদমেল। এই সংবাদমেলতেই কংগ্ৰেছৰ ৰিপুণ বৰা, আঞ্চলিকতাবাদী গণমৰ্চাৰ মুৰব্বী সাংসদ অজিত কুমাৰ ভূঞা, বাওপন্থী দল আৰু AIUDFৰ বিধায়ক আমিনুল ইছলাম উপস্থিত আছিল। অৱশ্যে সংবাদমেলত দেখা পোৱা নগ'ল BPFৰ প্ৰতিনিধি। 6টা দলৰ প্ৰতিনিধি উপস্থিত থকা সংবাদমেলত মূল্যবৃদ্ধি ৰোধ কৰা আৰু মাইক্ৰ' ফাইনেন্সৰ ঋণ সকলোকে মাফ কৰাৰ দাবী জনাই মহাজোঁটে। আজি নিয়ন্ত্ৰণটো একো কৰিবই পৰা নাই। ইয়াৰ লগত অন্যান্য সামগ্ৰী এইকেইটাতো অকল মই পেট্ৰলজাত বস্তুৰ ক'লোঁ, অকল 2টা বস্তু পেট্ৰল এণ্ড ডিজেল, LPG গেছৰ কথা কোৱাই নাইকিয়া, আৰু অন্যান্য নিত্য ব্যৱহাৰ্য সামগ্ৰী বিভিন্ন গোটেইবিলাক এভৰিথিং ওৱান টু অল, শাক পাচলিৰ পৰা ধৰি খোৱা বস্তুলৈকে এই ওৱান টু অল প্ৰত্যেকটো বস্তুৰ আজি যি ধৰণে দাম বাঢ়িছে তাক নিয়ন্ত্ৰণৰ কোনো ব্যৱস্থা কৰা নাই। মানুহৰ ক্ৰয় ক্ষমতা পাৰ্চেজিং পাৱাৰ বঢ়াবৰ কাৰণে কোনো ব্যৱস্থা কৰা নাইকিয়া। সাংসদ অজিত কুমাৰ ভূঞাইও সমালোচনা কৰে বিজেপি চৰকাৰক। মাইক্ৰ' ফাইনেন্সৰ নামত মহিলাসকলক অত্যাচাৰ নকৰিবলৈ আৰু ৰাইজক দিয়া প্ৰতিশ্ৰুতি পালন কৰিবলৈ চৰকাৰক দাবী জনাই সাংসদ অজিত কুমাৰ ভূঞাই। মই এইটো সুধিব খুজিছোঁ চৰকাৰক যে অসমৰ যিসকলে ঋণ লৈছিলে সেই মহিলাসকলে চৰকাৰক কৈছিলে নেকি কেতিয়াবা যে আমাৰ ঋণটো মাফ কৰিব লাগে? হিমন্ত বিশ্ব শৰ্মাক প্ৰধান নেতা হিচাপে, বিত্তমন্ত্ৰী হিচাপে কৈছিলে নেকি অসমৰ মহিলাসকলে যে আপুনি আমাৰ ঋণ মাফ কৰক? নাই কোৱা। তেওঁ নিজে গৈ ভোট লাভৰ কাৰণে মানুহক বিপথে পৰিচালিত কৰিবৰ কাৰণে চকুত ধূলি মাৰি ভোট আদায়ৰ বাবে তেওঁ এনেকুৱা এটা কথা কৈ দিলে যে মাইক্ৰ' ফাইনেন্সৰ এই ঋণ চৰকাৰে মাফ কৰিব যদি অহাবাৰ আমি ক্ষমতা দখল কৰবাৰ চৰকাৰ গঠন কৰোঁ।
বিগত নিৰ্বাচনত এজেপি আৰু ৰাইজৰ দলে সুকীয়াকৈ নিৰ্বাচন খেলাৰ বাবে মহাজোঁটৰ বহু ক্ষতি হৈছিল বুলি কয় অজিত কুমাৰ ভূঞাই। তথাপিও এই মুহূৰ্তত মহাজোঁটৰ হাতত 50খন আসনেৰে শক্তিশালী স্থিতিত আছে বুলি কয় অজিত কুমাৰ ভূঞাই। 26জনীয়া বিধানসভা 50 সংখ্যাটো কম নহয়, বহুত শক্তিশালী বিৰোধী পক্ষ। আৰু এটা কথা স্পষ্ট হৈ আছে ইয়াত যে দুটা দলে যদি আমাৰ সহায় দিলেহেঁতেন, প্ৰাৰ্থী থিয় নকৰে, তেওঁলোকে জানেও এইবোৰ সমষ্টিত তেওঁলোকে জয়লাভ কৰিব নোৱাৰে। মই মোৰ তিয়কৰ বা উজনি অসমৰ কেইবাটাও সমষ্টিৰ কথা ক'ব পাৰোঁ। আৰু তেওঁলোকে কৈ আছে যে AIDFৰ লগত মিত্ৰতাৰ কাৰণে এইটো হ'ল। কিন্তু মই সুধিছোঁ যে তাত তেতিয়াহ'লে ৰাইজৰ দল বা এজেপিটো ভোট নিদিলে ৰাইজে। আগন্তুক উপ নিৰ্বাচনৰ বাবে মহাজোঁটে আলোচনা কৰি প্ৰাৰ্থিত্ব আগবঢ়াব বুলিও জানিবলৈ দিয়ে APCCৰ সভাপতি ৰিপুণ বৰাই। কেমেৰা পাৰ্চন সঞ্জয় বৰাৰ সৈতে বিপুল বৰ্মন, নিউজ 18 অসম নৰ্থ ইষ্ট। পদুম ফুলৰ খেতি কৰি চৰ্চাত বাক্সাৰ তনু বসুমতাৰী। তনুৰ পুখুৰীত জিলিকি থকা পদুম চাবলৈ আহিছে বহু ঠাইৰ লোক। পদুমেৰে প্ৰকৃতিৰ প্ৰতি থকা প্ৰেমৰ নিদৰ্শন দাঙি ধৰা তনুৱে লাভ কৰিছে সকলোৰে প্ৰশংসা। এই প্ৰতিবেদন আগবঢ়াই বিদায় লৈছোঁ আজিৰ প্ৰাইম টাইম 18ৰ পৰা। নমস্কাৰ। পদুম ফুল সংৰক্ষণ বাক্সাৰ তনু বসুমতাৰীৰ। ঘৰৰ চৌহদত শোভাবৰ্ধন বিলুপ্তপ্ৰায় পদুমৰ। ক্ৰমান্বয়ে ৰাজ্যৰ খাল বিলসমূহৰ পৰা বিলুপ্ত হৈছে ফুলৰ ৰজা পদুম। খাল বিলসমূহত জকমকাই থকা এই পদুম ফুল এতিয়া বিচাৰি পাবলৈ নাই। কিন্তু বাক্সা জিলাৰ বেলগুৰি পথাৰ গাঁৱৰ এজন ব্যক্তিয়ে সংৰক্ষণ কৰি ৰাখিছে এই পদুম ফুল। এই ব্যক্তিজনৰ নাম তনু বসুমতাৰী। 1964 চনতে বঙাইগাঁও ঢালিগাঁৱৰ ফিৰফিৰা বিলৰ পৰা আনি নিজৰ ঘৰৰ চৌহদৰ পুখুৰীত ৰোপণ কৰিছিল পদুম ফুলৰ বীজ। তেতিয়াৰ পৰা আজিলৈকে নিজৰ পুখুৰীত এনেদৰে জকমকাই ফুলিছে পদুম। 1964ত এইটো আপোনাৰ ঢালিগাঁও ৰিফাইনাৰীত, যেতিয়া আপোনাৰ ঢালিগাঁও ৰিফাইনাৰী সেইটো হোৱা নাছিলে, 64ৰ পাছতহে এইটো আমাৰ ৰিফাইনাৰীটো হৈছে। মই 64ত তাৰ পৰা ফিৰফিৰা বিল আছিলে, তাৰ পৰা মই সেই তাৰে আলুটো লৈ আহি পেলাই মই ইয়াতে ৰুলোঁ। ৰোৱাৰ পিছত দেউতাৰাই এনেকুৱা মানে গাখীৰ চাখীৰ পুৱা গধূলি সেনেকৈ দি তেওঁ সেৱা কৰি পেলাই তাৰপিছত সি গাজি উঠিলে। গাজি উঠাৰ পাছত আজিলৈকে এই বস্তুটো এতিয়ালৈকে সংৰক্ষণ মই কৰি আছোঁ। বাৰিষাৰ লগে লগে ফুলিবলৈ আৰম্ভ কৰা ফুলবোৰে শোভাবৰ্ধন কৰে তনু বসুমতাৰী ঘৰৰ চৌহদ। তনু বসুমতাৰী ঘৰৰ চৌহদত শোভাবৰ্ধন কৰি থকা এই ফুল বিচাৰি এতিয়া সোঁত বয় ভিন্ন প্ৰান্তৰ লোকৰ। বিভিন্ন পূজা পাৰ্বণৰ অবিচ্ছেদ্য অংগ এই পদুম এতিয়া তনু বসুমতাৰীৰ ঘৰৰ পৰা সংগ্ৰহ কৰে ভিন্ন লোকে। উল্লেখ্য যে বাক্সা জিলাৰ বিভিন্ন স্থানত পূৰ্বে এই পদুম ফুল দেখিবলৈ পোৱা গৈছিল যদিও বৰ্তমান বিচাৰি পাবলৈ নাই। ক্ৰমান্বয়ে বিলুপ্ত হোৱা এই পদুম ফুল নিজৰ ঘৰৰ চৌহদত সংৰক্ষণ কৰি প্ৰকৃতি প্ৰেমৰ নিদৰ্শন দাঙি ধৰিছে বেলগুৰি পথাৰৰ তনু বসুমতাৰীয়ে। মুছলপুৰৰ পৰা মনোহৰ ৰাজবংশী, নিউজ 18 অসম নৰ্থ ইষ্ট।